আজি মই আপোনালোকলৈ অলপ বেলেগ ধৰণে বনোৱা চুজি লাড়ু ৰেচিপি এটা লৈ আহিছোঁ। আজি এই চুজি লাড়ুবিধ বনাবলৈ কোনো ধৰণৰ চাচনি, গাখীৰ বা পানীৰ প্ৰয়োজন নহয়। মাত্ৰ ঘৰতে পোৱা 2 পৰা 3 বিধ সামগ্ৰীৰে এই চুজি লাড়ুবিধ বনাব পৰা যায়। তেনেহ'লে আহকচোন মইনো এই চুজি লাড়ুবিধ কেনেকৈ বনালোঁ তাকে চাই লওঁ। তাৰ কাৰণে প্ৰথমতে এই মেজাৰিং কাপটোৰ জোখেৰে এয়া মই 2 কাপ চুজি লৈ লৈছোঁ। আপোনালোকে ঘৰৰ যিকোনো কাপ বা বাতি ব্যৱহাৰ কৰি এইটো মেজাৰমেণ্ট কৰিব পাৰে। আৰু মই এইটো মেজাৰিং কাপৰ জোখেৰে আধা কাপ ঘি আৰু তেল মিক্স কৰি পেলাই লৈছোঁ। আপোনালোকে এইখিনি অকল ঘি বা তেলতো বনাব পাৰে, কিন্তু ঘিত বনালে ইয়াৰ সোৱাদটো বেছি ভাল হয়। মই তেল আৰু ঘি মিক্স কৰি দিছোঁ। আনফালে গেছৰ কেৰাহীখন পাতি ইয়াত মই আধা কাপ যে ঘি আৰু তেল লৈছিলোঁ তাৰে আধা ইয়াত দি পেলাই মই চুজিখিনি দি দিলোঁ। এতিয়া চুজিখিনি আমি কিছু সময় ভাজিব লাগিব। যেতিয়া চুজিৰ পৰা ধুনীয়া এটা গোন্ধ আহিব তেতিয়ালৈকে আমি চুজিখিনি ভাজি থাকিম। চুজিখিনি আমি একেবাৰে ৰঙা কৰি ভাজিব নালাগে, চুজিৰ পৰা যাতে কেঁচা গোন্ধটো যায় তেনেকুৱালৈকেহে ভাজিম। এতিয়া চুজিখিনি সিপিনে ভাজি আছোঁ আৰু আনফালে মই এইপিনে চেনিখিনি ৰেডি কৰি ল'ম। মানে চেনিখিনি আমি গুড়ি কৰিব লাগিব। তাৰ কাৰণে একেটা মেজাৰিং কাপৰ জোখেৰে 1 কাপ চেনি লৈছোঁ আৰু লগতে 2টা ইলাচি ফালি দিছোঁ। আপোনালোকে মিঠাটো নিজৰ সোৱাদ অনুসৰি কম আৰু বেছি কৰিব পাৰে। আৰু এইখিনি এতিয়া মই মিহিকৈ গুড়ি কৰি ল'লোঁ। আৰু এয়া চাওক মোৰ চেনি গুড়িখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি ছাইডত ৰাখি দিম। আনফালে মই এয়া চুজিখিনি ভাজি আছোঁ। চুজিখিনি মই 6 পৰা 7 মিনিটমান সময় ভাজিছোঁ, একেবাৰে ল' ফ্লেমত ভাজিছোঁ। এতিয়া চুজিৰ পৰা ধুনীয়া এটা গোন্ধ আহিছে। আমি চুজিখিনি তেনেকুৱালৈকে ভাজিলেই হ'ব। আৰু এতিয়া ইয়াত যে মই ঘিউ আৰু তেল মিক্স কৰি ৰাখিছিলোঁ তাৰে আৰু অকণমান ইয়াত দি দিছোঁ, যিহেতু ইয়াত অকণমান কম লাগিছে সেইকাৰণে। আৰু ইয়াত চাওকচোন চুজিখিনি মই ওচৰৰ পৰা দেখুৱাইছোঁ, অকণমান ফুলি যোৱা নিচিনা হৈছে। এনেদৰে যদি চুজিখিনি ভাজা যায় ঘিউ অকণমান সৰহকৈ দি, তেতিয়া ধুনীয়াকৈ ইয়াত ফুলি যোৱাৰ দৰে হয়। তাৰপিছত এতিয়া এনেকুৱাতে দি দিছোঁ মানে চুজি লাডুখিনি আৰু অকণমান টেষ্ট হ'বৰ কাৰণে এয়া 4-5 চামুচমানৰ জোখৰ মই নাৰিকলৰ গুড়ি। নাৰিকলৰ গুড়িখিনি ভালদৰে এবাৰ মিক্স কৰি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিলোঁ গুড়ি কৰি ৰখা চেনি গুড়িখিনি। এতিয়া চুজিখিনিৰ লগত ভালদৰে চেনি গুড়িখিনি মই মিক্স কৰি লৈছোঁ। আৰু এনেকুৱাতে আমি গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব লাগিব, হাই কৰি নিদিব, নহ'বা চেনিখিনি একদম জ্বলি আহিব। চেনিখিনি দিয়াৰ পিছত আমি ল' ফ্লেমত 2 পৰা 3 মিনিট সময় এনেদৰে লৰাই বগৰাই মিলাই লোৱাৰ পিছত এতিয়া মই এইখিনি ঢাকন দি 6 পৰা 7 মিনিট সময় ৰাখি দিলোঁ। 6 পৰা 7 মিনিট সময়ৰ পিছত এইখিনি এনেধৰণৰ হৈছে চাওক। এতিয়া মই ইয়াত দি দিলোঁ যোনখিনি তেল আৰু ঘি আমি যে বাচি গৈছিলে সেইখিনিও এতিয়া ইয়াত দি ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এইখিনি এতিয়া কিছু সময় ভালদৰে ঠাণ্ডা হ'ব দিলোঁ। যেতিয়া এইখিনি ঠাণ্ডা হৈ গৈছে মই আকৌ মিক্সি জাৰটো লৈ পেলাই তাত মই আধাকৈ দি এইখিনি মই আকৌ এবাৰ চলাই ল'ম। এনেদৰে যদি মিক্সিত চলাই লোৱা যায় এয়া চাওকচোন কেনেদৰে লাডু বান্ধিব পৰা ধুনীয়াকৈ আঠা বান্ধ খাই গৈছে। আমি যিহেতু ইয়াত গাখীৰ বা চাচনি একো ব্যৱহাৰ কৰা নাই, সেইকাৰণে আমি এনেদৰে মিক্সিত যদি অকণমান চলাই দিয়া যায় তেতিয়া এইখিনি লাডু বান্ধিব পৰা ধুনীয়া হৈ যায়। সেইকাৰণে এনেদৰে মিক্সিত দি লৈছোঁ। আৰু এতিয়া গোটেইখিনি মই মিক্সিত দি আকৌ এবাৰ চলাই লোৱাৰ পিছত এতিয়া মই এয়া গোল কৰি লাডু বান্ধি গৈ আছোঁ। চাওকচোন মই এটা দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ লাডুটো বান্ধ খাই গৈছে, দেখিছেনে? আৰু যদি আপোনালোকৰ কিবা কাৰণে এনেকৈ লাডু বান্ধোতে লাডুটো বান্ধ নাখায়, যদি অকণমান শুকান হৈ থাকে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। আপোনালোকে কি কৰিব, ঘিউ অকণমান গলাই পেলাই তাত আকৌ ভালদৰে সানি ল'ব, তেতিয়া ধুনীয়াকৈ লাডুকেইটা বান্ধিব পাৰিব। আৰু মই এনেদৰে গোটেইকেইটা লাডু বান্ধি ল'লোঁ চাওকচোন। আৰু এয়া মোৰ চুজিৰ লাডু ৰেডি হৈ গ'ল। আৰু দেখিলে নহয় চুজিৰ লাড়ুবিধ মই কেনেদৰে বনালোঁ। আৰু বনাবলৈও একেবাৰে সহজ নহয়নে বাৰু? যদি আপোনালোকে এনেদৰে চুজি লাড়ু বনায় তেতিয়াহ'লে এমাহ-1.5 মাহলৈ ষ্ট'ৰ কৰিও ৰাখিব পাৰিব, ই বেয়া হৈ নাযায়। কাৰণ যিহেতু আমি ইয়াত গাখীৰ বা পানী একো ব্যৱহাৰ কৰা নাই সেইকাৰণে ই বহুত দিনলৈ ভাল হৈ থাকে। যদি আপোনালোকে এনেদৰে চুজি লাড়ু বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ বনাই খাই চাবচোন। যদি মোৰ চুজি লাড়ু ৰেচিপিটো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।